প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত অহা 5 বছৰ অসমৰ ৰাইজে যদি ভাৰতীয় জনতা পাৰ্টিক চৰকাৰ গঠন কৰিবলৈ সুযোগ দিয়ে, আমি অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ আৰু শক্তিশালী ৰাজ্যসমূহৰ মাজত এখন হিচাপে আমি প্ৰতিষ্ঠিত কৰিব পাৰিম। অসমৰ সোণোৱালী ইতিহাস আৰম্ভ হৈছে। আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে, আমি অসমৰ কৃষকৰ বাবে, আমি অসমৰ শ্ৰমিকৰ বাবে, আমি অসমৰ জনতাৰ বাবে অহা 5টা বছৰ আমি নিৰন্তৰ কাম কৰিম। কৃষকক MSP আৰু আধুনিক কৃষিৰ আন্তঃগাঁথনি আৰু উদ্যোগীকৰণত কৃষি আৰু উদ্যোগীকৰণ দুইটাকে সমান্তৰালভাৱে আমি আগুৱাই লৈ গৈ অসমক আমি এক নতুন সপোন দিম, যাতে অসম অসমীয়াই ভাৰত আৰু ভাৰতীয়ৰ আকাশ চোৱাৰ সপোন দেখিব পাৰে আৰু আমি সঁচাকৈ আকাশখনক চুবৰ বাবে আমি ধাৱমান হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।